আমি আমার নিজের কর্তব্য আমার রুক্মিণীগড় জাতি জনজাতি আমার ধর্ম নিধর্ম অধর্ম জয় ধর্মৰে মানুহ আমি সকলোৱে লগ হৈ তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে তেখেতৰ মৃতদেহটো আজি আমি এখন কলৰ ভূৰ সাজি নিব লগা পৰ্যায়ত পৰিছো। এই আমাৰ ৰুক্মিণীগড় দিছপুৰ ৰাজধানীৰ মাজত কি হৈছিলে লোকজনৰ কি হৈছিল? এখেত লোকজন অসুখীয়া হৈ পৰি আছিল কেইদিনমান ধৰি আৰু আজি এই পৰ্যায়ত মানে বানপীড়িত অঞ্চল আমাৰ এই দৃশ্য আমি দেখুৱাই আছো যেতিয়া বাঢ়ি গ'ল তেতিয়াই এখেতৰ মৃত্যু হ'ল। 100 মিটাৰ পৰ্যন্ত এইদৰে লৈ যোৱা হ'ব। তাৰ পাছত কেইদিনমান ধৰি আচলতে মানে ৰাজপথ আছে মূল পথ আছে তালৈ লৈ যোৱা হ'ব এনেদৰে আৰু কিন্তু আজি তেখেতৰ মৃত্যু হ'ল। এই বেয়া দিনত মৃত্যু হ'ল কিন্তু আজি আমি এই মৃত্যুৰ দিনত তেখেতক নিয়া আত্মাৰ সদ্গতিৰ কাৰণে কলৰ ভূৰ সাজি নিব লগা হৈছে আৰু তাতকৈ হয়তো অৱৰ্ণনীয় বা যিখন আচলতে ছবি তাতকৈ সহায় কৰাৰ প্ৰয়োজনীয় আপোনাৰ ওচৰলৈ ৰাখিছোঁ। ভয় লগা ছবি আৰু দুখ লগা ছবি আৰু কামেশ্বৰ হাজৰিকা নামৰ এই লোকজনৰ মৃত্যু হৈছিল আৰু পাতিবলৈ চেষ্টা কৰিছিল আৰু ৰোগাক্ৰান্ত হৈ আছিল আৰু তাৰ পাছত যিদৰে আচলতে নিয়ম থাকে হিন্দু ধৰ্মৰ যি ৰীতি নিয়ম থাকে সেই ৰীতি আজি কেইদিনমান ধৰি মেডিকেলত শেষ যাত্ৰা সময়ছোৱাত আচলতে নীতি নিয়ম আছে সেয়া কৰিব পৰা নাই আৰু এইদৰে কলৰ ভূৰ সাজি গুৱাহাটী মহানগৰীৰ মাছ এটামান বজাত তেখেতৰ মৃত্যু হৈছিল। তাৰ পাছত আপোনালোকে চৰকাৰৰ লোকসকলৰ সৈতে কথা পাতিছে নেকি? এনেকুৱা ধৰণৰ এতিয়া আগতে আমাৰ বানপানীৰ কথা